অৰুণোদয় হিতাধিকাৰীৰ বাবে এই জৰুৰী খবৰটো ৰাজ্য চৰকাৰে লৈছে এক বৃহৎ সিদ্ধান্ত কিয়নো আৰু লাখ লাখ লোকক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী কৰা হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যিসকল যোগ্য বা প্ৰাপ্য হিতাধিকাৰী আছে তেখেতসকলক নিৰ্বাচিত কৰিবৰ বাবে প্ৰতিটো বুথ কেন্দ্ৰত এতিয়াৰ পৰা তিনিজনীয়া বিশেষ কমিটি গঠন কৰি দিয়া হ'ব আৰু তিনিজনীয়া বিশেষ কমিটিয়ে নিৰ্বাচিত কৰিব হিতাধিকাৰীসকলক বা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী প্ৰদান কৰা হ'ব লগতে 1 ছেপ্টেম্বৰৰ পৰা পত্ৰ প্ৰদান কৰা হ'ব নতুন হিতাধিকাৰীলৈ আমি অবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা সকলোলৈ সুখবৰ 1 ছেপ্টেম্বৰৰ পৰা নতুনকৈ হাজাৰ হাজাৰ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত কৰা হ'ব প্ৰতিটো সমষ্টিত 15000 পৰিয়ালে লাভ কৰিব অৰুণোদয়ৰ সুবিধা অৰুণোদয়ৰ যোগ্য হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠন কৰা হ'ব বিশেষ কমিটি আৰু প্ৰতিটো বুথ কেন্দ্ৰত গঠন কৰা হ'ব তিনিজনীয়া কমিটি আৰু সেই তিনিজনীয়া কমিটিয়ে নিৰ্বাচিত কৰিব যোগ্য বা প্ৰাপ্য হিতাধিকাৰী গৰাকী আৰু 15 দিনৰ ভিতৰত প্ৰতিটো বুথ কেন্দ্ৰত নিযুক্ত কৰা হ'ব তিনিজনীয়া কমিটিক প্ৰতিটো বুথৰ বিপৰীতে যোগ্য হিতাধিকাৰী নিৰ্বাচন কৰা হ'ব আৰু 31 আগষ্টৰ ভিতৰত প্ৰতিটো বুথ কেন্দ্ৰত গঠন কৰা হ'ব তিনিজনীয়া কমিটি এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো 1 ছেপ্টেম্বৰৰ পৰা পত্ৰ লাভ কৰিব হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিক লৈ এই বৃহৎ ঘোষণা বা সিদ্ধান্ত ৰাজ্য চৰকাৰৰ অৰুণোদয়ৰ বাবে নতুনকৈ পত্ৰ পূৰণ কৰা সকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু প্ৰতিটো সমষ্টিত নতুনকৈ প্ৰায় 15000 পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা সকলোলৈ এই সুখবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে 1 ছেপ্টেম্বৰৰ পৰা নতুনকৈ 15000 অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত কৰা হ'ব আৰু অৰুণোদয়ৰ যোগ্য হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠন কৰা হ'ব বিশেষ কমিটি তিনিজনীয়া বিশেষ কমিটি গঠন কৰিব প্ৰতিটো বুথ কেন্দ্ৰত গঠন কৰা হ'ব তিনিজনীয়া কমিটি আৰু 15 দিনৰ ভিতৰত প্ৰতিটো বুথ কেন্দ্ৰত নিযুক্ত কৰা হ'ব তিনিজনীয়া কমিটিক আৰু এই তিনিজনীয়া কমিটিয়ে যোগ্য হিতাধিকাৰী গৰাকীক নিৰ্বাচিত কৰিব আৰু অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা 1 ছেপ্টেম্বৰৰ পৰা পত্ৰ লাভ কৰিব হিতাধিকাৰীসকলে অৰুণোদয়ৰ বাবে নতুনকৈ পত্ৰ পূৰণ কৰা সকলে লাভ কৰিব অৰুণোদয় আৰু প্ৰতিটো সমষ্টিত নতুনকৈ প্ৰায় 15000 পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা সকলোলৈ সুখবৰ 1 ছেপ্টেম্বৰৰ পৰা নতুনকৈ হাজাৰ হাজাৰ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত কৰা হ'ব আৰু অৰুণোদয়ৰ যোগ্য হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠন কৰা হ'ব এই বিশেষ কমিটি প্ৰতিটো বুথ কেন্দ্ৰত গঠন কৰা হ'ব তিনিজনীয়া কমিটি আৰু এই তিনিজনীয়া কমিটিয়ে প্ৰতিটো বুথ কেন্দ্ৰৰ পৰা যিগৰাকী যোগ্য হিতাধিকাৰী আছে তেখেতসকলক নিৰ্বাচিত কৰিব আৰু তাৰ পাছতেই অৰুণোদয় আঁচনিৰ হিতাধিকাৰী কৰাব য'ত অৰুণোদয় আঁচনিয়ে ৰাজ্যৰ লাখ লাখ লোকক বা মহিলাক মাহিলী 1250 টকাকৈ প্ৰদান কৰি আহিছে আৰু এতিয়াও বাদ পৰি আছে কিছু সংখ্যক লোক আৰু সেইসকল লোককো এনেদৰে এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰী কৰা হ'ব য'ত 1250 টকাকৈ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম বুথ আঁচনৰ সময়ত আপোনালোকে আমাক পত্ৰসমূহ পূৰণ কৰি দিছিল যে কোন কোন মানুহক অৰুণোদয় আঁচনিৰ প্ৰয়োজনীয়তা আছে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰত্যেকটো বুথ কেন্দ্ৰত আমি এখন তিনিজনীয়া কমিটি গঠন কৰিম গাৰ্জেন মন্ত্ৰীসকলে একোখনকৈ তিনিজনীয়া কমিটি অহা 15 দিনৰ ভিতৰত গঠন কৰি দিব সিলেকশন বুথত হ'ব প্ৰত্যেকটো বুথৰ বিপৰীতে অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচনৰ প্ৰক্ৰিয়াটোক গতি দিবলৈ পঞ্চায়ত যিহেতু বৰ্তমান নাই আমি তিনিজনীয়া কমিটি এখন চৰকাৰে ঘোষণা কৰি দিম মই অনুৰোধ কৰিম আমাৰ গাৰ্জেন মন্ত্ৰীসকলক যাতে প্ৰত্যেকটো বুথতে তিনিজনীয়া কমিটি এখন অহা আগষ্ট মাহৰ 31 তাৰিখৰ আগতে গঠন কৰি দিয়ে যাতে ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা যিসকলে আমাক পত্ৰ পূৰণ কৰি দিছিলে তেওঁলোকক যাতে দলৰ পত্ৰৰ ফলনি আমি চৰকাৰৰ পত্ৰখন তুলি দিব পাৰো
বহুতে কৈছিল ভাৰতীয় জনতা পাৰ্টিয়ে ভেলকিবাজি কৰে, প্ৰপত্ৰ দিছে, কোনো কাম নাই। আমি ৰাজনীতি কৰোঁ এটা মৰ্যাদাৰ ভিত্তিত। আমি যদি কাৰোবাৰ ঘৰত গৈছিলোঁ, তেওঁক ন্যায় দিয়াটো আমাৰ দায়িত্ব। আমাৰ ওপৰত যি আশা আৰু আকাংক্ষা আছে, সেই আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰাৰ আমাৰ দায়িত্ব আছে। 3জনীয়া কমিটিখন হ'ব আৰু অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীসকলক যদি আমি পৰিৱৰ্তন কৰিব লাগে, সেই অধিকাৰো আমাৰ লগত থাকিব। পুৰণাকো আমি পৰিৱৰ্তন কৰিব পাৰিম, আমি নতুনকো দিব পাৰিম। মাত্ৰ মানুহজনে আমাৰ মানদণ্ডৰ ভিতৰত পৰিয়ালটো থাকিব লাগে। কাৰোবাৰ ঘৰত গাড়ী আছে, কাৰোবাৰ ঘৰত চাকৰি আছে, তাক আমি এই ধৰণৰ বিশেষ সুবিধা দিয়াৰ প্ৰয়োজন নাই। অৰুণোদয় আঁচনি প্ৰত্যেকটো সমষ্টিটোৰ আকাৰ আৰু প্ৰকাৰ চাই আমি 15,000কৈ প্ৰত্যেকটো সমষ্টিত অতিৰিক্ত হিতাধিকাৰী দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আগত আমাৰ 21,000 ফেমিলি আছিল, এতিয়া আমি আৰু 15,000কৈ ফেমিলি আমি একোটা সমষ্টিত লৈ আহিম। 35,000 36,000 ফেমিলিক আমি সুবিধা দিব পাৰিম। ইমান ডাঙৰ আঁচনি আজি কোনেও কৰিব পৰা নাই। নিৰ্বাচনৰ সময়ত আপোনালোকে আমাক প্ৰপত্ৰসমূহ পূৰণ কৰি দিছিল যে কোন কোন মানুহক অৰুণোদয় আঁচনিৰ প্ৰয়োজনীয়তা আছে। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰত্যেকটো বুথ কেন্দ্ৰত আমি এখন 3জনীয়া কমিটি গঠন কৰিম। গাৰ্জেন মন্ত্ৰীসকলে একোখনকৈ 3জনীয়া কমিটি অহা 15 দিনৰ ভিতৰত গঠন কৰি দিব। সিলেকশ্যন বুথত হ'ব। প্ৰত্যেকটো বুথৰ বিপৰীতে অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচনৰ প্ৰক্ৰিয়াটোক গতি দিবলৈ পঞ্চায়ত যিহেতু বৰ্তমান নাই, আমি 3জনীয়া কমিটি এখন চৰকাৰে ঘোষণা কৰি দিম। মই অনুৰোধ কৰিম আমাৰ গাৰ্জেন মন্ত্ৰীসকলক যাতে প্ৰত্যেকটো বুথতে 3জনীয়া কমিটি এখন অহা আগষ্ট মাহৰ 31 তাৰিখৰ আগতে গঠন কৰি দিয়ে, যাতে ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা যিসকলে আমাক প্ৰপত্ৰ পূৰণ কৰি দিছিলে তেওঁলোকক যাতে দলৰ প্ৰপত্ৰৰ সলনি আমি চৰকাৰৰ প্ৰপত্ৰখন তুলি দিব পাৰোঁ। বহুতে কৈছিল ভাৰতীয় জনতা পাৰ্টিয়ে ভেলকিবাজি কৰে, প্ৰপত্ৰ দিছে, কোনো কাম নাই। আমি ৰাজনীতি কৰোঁ এটা মৰ্যাদাৰ ভিত্তিত। আমি যদি কাৰোবাৰ ঘৰত গৈছিলোঁ, তেওঁক ন্যায় দিয়াটো আমাৰ দায়িত্ব। আমাৰ ওপৰত যি আশা আৰু আকাংক্ষা আছে, সেই আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰাৰ আমাৰ দায়িত্ব আছে। 3জনীয়া কমিটিখন হ'ব আৰু অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীসকলক যদি আমি পৰিৱৰ্তন কৰিব লাগে, সেই অধিকাৰো আমাৰ লগত থাকিব। পুৰণাকো আমি পৰিৱৰ্তন কৰিব পাৰিম, আমি নতুনকো দিব পাৰিম। মাত্ৰ মানুহজনে আমাৰ মানদণ্ডৰ ভিতৰত পৰিয়ালটো থাকিব লাগে। কাৰোবাৰ ঘৰত গাড়ী আছে, কাৰোবাৰ ঘৰত চাকৰি আছে, তাক আমি এই ধৰণৰ বিশেষ সুবিধা দিয়াৰ প্ৰয়োজন নাই। অৰুণোদয় আঁচনি প্ৰত্যেকটো সমষ্টিটোৰ আকাৰ আৰু প্ৰকাৰ চাই আমি 15,000কৈ প্ৰত্যেকটো সমষ্টিত অতিৰিক্ত হিতাধিকাৰী দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আগত আমাৰ 21,000 ফেমিলি আছিল, এতিয়া আমি আৰু 15,000কৈ ফেমিলি আমি একোটা সমষ্টিত লৈ আহিম। 35,000 36,000 ফেমিলিক আমি সুবিধা দিব পাৰিম। ইমান ডাঙৰ আঁচনি আজি কোনেও কৰিব পৰা নাই।